ঢে নিত্যং মহেশং ৰজত গিজিনিভং চাৰুচন্দ্ৰ বতংসং ৰত্নকল্পত জলংগং পদ্মাহীনং সমন্তাস্তুতু মেমৰাগুণ ব্যাঘ্ৰকীৰ্তিৰ বচানং বিশ্বাদ্ধং বিশ্ববীজং নিখিল ভয়ৰং পঞ্চভক্তং ত্ৰিনেত্ৰং শিৱায় নম। মই উমানন্দ মন্দিৰ পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক হয় আৰু মই মন্দিৰ পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক হিচাপে আপোনালোকক মই মন্দিৰৰ মানে ইতিবৃত্ত বা যিখিনি ঐতিহাসিক কথা আছে সেইখিনি কথা মই জনাব খুজিছোঁ। এই মন্দিৰৰ যিখিনি লিখিত ইতিহাস আছে, মন্দিৰৰ লিখিত ইতিহাসখিনি মানে আপোনাৰ যিখিনি ইতিহাসে ঢুকি পায় সেইখিনি ষ্টাৰ্ট হৈছে আপোনাৰ মিৰ্জুমদাৰ অসম আক্ৰমণৰ পৰা ষ্টাৰ্ট হৈছে। তাৰ আগলৈকে যিখিনি ইতিহাস আমাৰ আছে সেইখিনি ইতিহাস বহুতখিনি মাইথলজিৰ লগতো জড়িত বা ইতিহাস মানে সম্বলিত যিখিনি কথা সেইখিনি মিৰ্জুমদাৰ ভাৰত মানে অসম আক্ৰমণৰ পিছৰ চোৱা সময়ত পাওঁ। তো মিৰ্জুমদাৰ অসম আক্ৰমণৰ পিছতে গুৱাহাটীখন তেতিয়া মোগলসকলে দখল কৰি লৈছিল আৰু আমাৰ আহোম স্বৰ্গদেৱে গুৱাহাটী কিছুদিনলৈকে এৰি যাব লগা হৈছিল। আৰু সেইখিনি সময়তে এটা ঐতিহাসিক সমল আমি আৱিষ্কাৰ কৰিছিলোঁ আৰু সেইটো এতিয়াও আছে, সেইটো আৰ্কিঅলজি বিভাগতো পোৱা যাব বা আমাৰ পৰিয়ালতো সেইখিনি বস্তু এতিয়াও সংগ্ৰহিত হৈ আছে। সেই সংগৃহীত বস্তুখিনি হৈছে কি, এখন মোগল সম্ৰাট ঔৰংজেবৰ এখন ফৰমান। তাত ফৰমানখনত এই কথাটো লিখা আছে যে যিহেতু গুৱাহাটী এতিয়া মোগলৰ দখলত আহিল, গতিকে মোগল অহাৰ আগৰ যিটো স্বৰ্গদেউসকলৰ ৰাজত্বকালত যি ধৰণে উমানন্দ দেৱালয়ৰ পৰিচালনা হৈছিল সেই ধৰণে পৰিচালিত হৈ থাকিব বুলি পেলাই তেওঁ এটা আশ্বাস দিছিল। আৰু সেই আশ্বাসৰ ভিত্তিতে মানে উমানন্দ দেৱালয় বা গুৱাহাটীৰ অন্যান্য দেৱালয়ৰ ক্ষেত্ৰতো সেইটো হয়তো প্ৰযোজ্য, কিন্তু আমি গম পাওঁ যে উমানন্দ দেৱালয়ৰ ক্ষেত্ৰত সেই ফৰমানখন এতিয়াও আছে। সেই ফৰমানখনত এইটো কথা লিখা আছে যে মানে উমানন্দ মন্দিৰ পৰিচালনাৰ কাৰণে সুদামন ব্ৰাহ্মণ সুদামন আৰু তেওঁৰ পুত্ৰ কামদেৱক মন্দিৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ঔৰংজেবৰ সেই ফৰমানখনৰ যোগেদি। আৰু এইখিনি পৰাশৰ গোত্ৰীয় মানুহ এতিয়াও তেওঁলোকৰ সেই কামদেৱৰ যিখিনি পৰিয়াল বা পিছৰ পৰিয়ালবিলাক এতিয়াও চেপ্তি গাঁৱত তেওঁলোকৰ কামৰূপ জিলাৰ চাংচাৰীৰ ওচৰৰ চেপ্তি গাঁওখনত এতিয়াও তেওঁলোকৰ বসবাস এতিয়াও চলি আছে। আৰু এটা বৃহৎ পৰিয়াল হিচাপে এতিয়াও এই উমানন্দ মন্দিৰৰ সেৱা পূজাৰ দায়িত্ব তেওঁলোকৰ হাততে অৰ্পণ হৈ আছে সেই ফৰমানখনৰ দিনৰ পৰা। তো এই যিটো ঔৰংজেবৰ যিখন ফৰমান আছিল সেই ফৰমানখনৰ পৰা এইটো কথা ঐতিহাসিকভাৱে এইটো কথা ঢুকি পোৱা যায় বা ঐতিহাসিকভাৱে এইটো মান্যতা প্ৰদান কৰিছে যে কামদেৱ ব্ৰাহ্মণ আৰু এই পৰাশৰ গোত্ৰীয় চেপ্তি গাঁৱৰ যিখিনি আজি বৰদৌৰী সমাজ, সেই তেতিয়াৰ পৰা এতিয়ালৈকে এই বৰদৌৰী সমাজে মন্দিৰখন পৰিচালনা কৰি আছে। এইটো এটা প্ৰথম কথা যিটো ঐতিহাসিকভাৱে এখন ফৰমান বা মানে ইতিহাস সম্বলিত এটা আধাৰসূত্ৰ আমি লাভ কৰিব পাৰোঁ এই ফৰমানৰ যোগেদি। এইটো এটা মানে ইতিহাসৰ মানে ঢুকি পোৱা কথা। আগত মানে এইটো কামৰূপ কামাখ্যা বুলি পেলাই এটা শব্দ আমাৰ চবেই জানো আমি যে কামৰূপ কামাখ্যা। তো কামাখ্যা দেৱীৰ লগতে আমাৰ মানে কামৰূপখনত মঠ মন্দিৰ আৰু এটা ভক্তিৰ মানে এটা ভক্তিৰ ধাৰা এটা বহুত আগৰ পৰাই পৌৰাণিক কালৰ পৰা ইয়াত প্ৰবাহিত হৈ আছে। আৰু মানুহে বিশ্বাস কৰে, আগৰ ইয়াত জনজাতীয় মানুহবিলাক আছিল, তাৰপিছত এছিমিলেট হৈ আজিৰ এটা হেৰিলৈকে আহিল, কিন্তু সেই জনশ্ৰুতি আৰু জনবিশ্বাস এতিয়াও চলি আছে। আৰু এটা ডাঙৰ কথা হয় কি, পুনৰ জন্ম নবিদ্যতে বুলি কথা এটা আছে। ইয়াত মানে মহাদেৱক স্পৰ্শ কৰি পেলাই যদি আৰাধনা কৰে যে পুনৰ জন্ম নবিদ্যতে, তেতিয়াহ'লে মানুহে বিশ্বাস কৰে যে আৰু এই এটা জন্ম আৰু এটা মানৱৰূপী জন্ম এই পৃথিৱীত যাতে তেওঁলোকে নিবিচাৰে। আৰু সেইটো আমাৰ হিন্দু হেৰি এটা আছে, এটা আধ্যাত্মিকতা এটা আছে যে বাৰে বাৰে জন্ম হোৱাৰ ইচ্ছাটো নকৰি পেলাই পুনৰ জন্ম নবিদ্যতে বুলি পেলাই ইয়াত সেৱা কৰে আৰু সেই ধৰণে এটা তেওঁলোকে ফল আশা কৰে। তো এইটো এটা প্ৰবাদ শুনা যায়।
আৰু কিছুমান কথা আছে যে ইয়াত ভস্মাচল বুলিয়ে কয় এইখিনি জেগা যে মহাদেৱৰ ইয়াত যিটো আৰাধন মহাদেৱে যেতিয়া শোকত সন্তপ্ত হৈ ইয়াত এইখিনি জেগাতে তেখেতে আশ্ৰয় লৈছিল মহাদেৱে আৰু তেখেতে নিজকে ব্ৰহ্মাণ্ডৰ লগত বিলীন কৰি দিব বিচাৰিছিল সতীৰ শোকত আৰু তাৰ পৰা তেওঁ পৰিত্ৰাণ বিচাৰি শোকৰ পৰিত্ৰাণ বিচাৰি ইয়াত তেওঁ ধ্যানগ্ন হৈছিল আৰু তেওঁৰ ধ্যান ভংগ কৰিবৰ কাৰণে যিহেতু তেওঁ যদি মহাদেৱৰ দৰে এজন শক্তিয়ে যদি ধ্যানমগ্ন হৈ ইয়াতে থাকি যায় তেতিয়াহ'লে গোটেই ভাৰতবৰ্ষ বা পৃথিৱীত কি হ'ব এনেকুৱা এটা আশা কৰি মানে তেওঁৰ ধ্যান ভংগৰ বাবে কামদেৱ আৰু ৰতী দেৱীক ইয়ালৈকে পঠাইছিল আৰু তেওঁলোকৰ কামদেৱ আৰু ৰতী দেৱীৰ উদ্যোগতে তেওঁৰ ধ্যান ভগ্ন হৈছিল আৰু খঙতে তেওঁ কামদেৱক এই ভস্মাচলতে ভস্ম কৰিছিল আৰু পিছত আকৌ তেওঁক পুনৰ জন্ম দিয়ে তেখেতে আৰু সেইকাৰণে মানুহে ভাবে যে ইয়াত আহিলে মহাদেৱৰ সেই সান্নিধ্য পাব আৰু যিটো আমাৰ হিন্দু আধ্যাত্মিকতা যে পুনৰ জন্ম নবিদ্যতে এই বস্তুটোৱে বিচাৰি বহুতে বা গোটেই ভাৰতবৰ্ষৰ মানুহ এই দ্বীপটোলৈকে আহে নমস্কাৰ মই শ্ৰী কিশোৰ কুমাৰ ভট্টাচাৰ্য বৰ্তমানে মই শ্ৰী শ্ৰী উমানন্দ দেৱালয় পৰিচালনা সমিতিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু মোৰ কাৰ্যকালৰ প্ৰায় এবছৰ হ'ল মই যোৱা এবছৰ ধৰি এই মন্দিৰৰ লগত আগৰ পৰাই জড়িত আমাৰ বংশানুক্ৰমিকভাৱে আমি এই মন্দিৰৰ লগত জড়িত আমাৰ ককা আমাৰ দেউতা আৰু এতিয়া পৰিয়ালৰ জ্যেষ্ঠ হিচাপে আমি মন্দিৰৰ লগত জড়িত হৈ আছোঁ আৰু এবছৰমান আগতে মই এই দায়িত্ব গ্ৰহণ কৰিছোঁ আৰু বৰ্তমানে মই সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু আমাৰ এই মন্দিৰটোৰ ইতিমধ্যে সকলোৱে জানে আগতে বেছি প্ৰচাৰ নাছিল কিন্তু আজিকালিৰ যুগত ছ'চিয়েল মিডিয়া হওক ইলেক্ট্ৰনিক মিডিয়া হওক এইবিলাকৰ যোগেদিও বিভিন্নজনে দেশ বিদেশৰ বিভিন্নজনে উমানন্দ মন্দিৰৰ গুৰুত্ব আৰু মাহাত্ম্য জানিবলৈ সক্ষম হৈছে আৰু আমাৰ এই মন্দিৰটোৰ এক ঐতিহ্য আছে ইয়াতে পোনতে মূল মন্দিৰটোৱে আছিল পিছত ইয়াৰ আনুষংগিকভাৱে কেইবাটাও মন্দিৰ স্থাপন হৈছে আমাৰ ইয়াত এই ঠিক মূল প্ৰৱেশদ্বাৰৰ বাওঁফালে সেই প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰিলে বাওঁফালে আছে হৰগৌৰী মন্দিৰ আৰু এই মন্দিৰৰ সন্মুখত ইয়াত আছে বৈদ্যনাথ মন্দিৰ তাৰ আগত আছে মহাকাল মন্দিৰ আৰু একেবাৰে তলত সেইটোৱে আটাইতকৈ মানে পিছত স্থাপন কৰা একেবাৰে চিৰিৰ তলত নদীৰ ঘাটৰ ওচৰত আছে হনুমান মন্দিৰ কিন্তু আমাৰ মূল পীঠস্থান হ'ল উমানন্দ দেৱালয় ইয়াত এটা কাহিনী আছে যে কালাপাহাৰে যেতিয়া অসমত আহি গোটেই মঠ মন্দিৰবোৰ এফালৰ পৰা ধ্বংস কৰিছিলে মোগলৰ শাসনকালত তেতিয়া উমানন্দলৈ আহিছিলে আৰু ইয়াত কিছু এতিয়াও সেই সময়ৰ ভগ্নাৱশেষ এতিয়াও আছে নদীৰ ঘাটত আপোনালোকে গ'লে দেখা পাব এতিয়াও কিছু ভগ্নাৱশেষ আছে আৰু কিছু দুই এখন শিলালিপি আছে কিন্তু তাৰ পাঠোদ্ধাৰ কৰিব পৰা অৱস্থাত নাই সেই লিপিসমূহ গতিকে ঐতিহাসিকভাৱেই হওক আধ্যাত্মিকভাৱেই হওক উমানন্দৰ এটা গুৰুত্ব আছে আৰু তাতকৈও ডাঙৰ গুৰুত্বপূৰ্ণ এটা কথা হৈছে কি উমানন্দ হ'ল পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম মানুহ বাস কৰা দ্বীপ আৰু আপোনালোকে আজিকালি জানে পৃথিৱীৰ ভিতৰত আমি বৃহত্তম নদীদ্বীপটো মাজুলী বুলি যেনেকৈ জানো সেইটোও অসমতে আৰু পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম মানুহ বাস কৰা নদীদ্বীপ উমানন্দ সেই সূত্ৰে উমানন্দৰ এক পৰ্যটনৰ দিশৰ পৰাও বিশেষ গুৰুত্ব আছে আৰু আমি তেনেকৈ পাইছোঁ আমি ইয়াত থাকিলে আমি গম পাওঁ ইয়ালৈ দেশ বিদেশৰ মানুহ আহে কিছুদিন আগতে যেতিয়া অসমত এডভান্টেজ আছামটো হৈছিলে তেতিয়া আমি দেখিছোঁ ইয়াতে ছিংগাপুৰ হংকং আদি ঠাইৰ পৰাও মানুহ ইয়ালৈ আহিছে ইয়ালৈ দুই ধৰণৰ মানুহ আহে আমাৰ ইয়াত দৈনিক গড়ে 3-4-5 হাজাৰ মানুহে দৰ্শন কৰে আৰু বিশেষকৈ সোমবাৰটো সকলোৱে শিৱৰে বাৰ বুলি কয় গতিকে সোমবাৰটো মানুহে বিশ্বাস কৰে কাৰণে সোমবাৰে অলপ যাত্ৰীৰ সংখ্যা বেছি আৰু বন্ধৰ দিনত ইয়াত যাত্ৰী বেছি হয়
কিন্তু এই যাত্ৰীসকল যে অকল আধ্যাত্মিকভাৱেই উমানন্দলৈ আহে এনেকুৱা নহয়, বহুতে ইয়াৰ নৈসৰ্গিক যি সৌন্দৰ্য, যি প্ৰাকৃতিক যি সৌন্দৰ্য সেয়া উপভোগ কৰিবলৈ আহে ইয়ালৈ। কিছু সংখ্যক এনে লোক আছে যাৰ যি হয়তো সনাতন ধৰ্মত বিশ্বাসেই নকৰে, বিশেষকৈ যিখিনি বিদেশী পৰ্যটক লগ পাইছোঁ, তেওঁলোকে মাত্ৰ ইয়াৰ মানে ঐতিহাসিক গুৰুত্বৰ ফালৰ পৰা চাবলৈ আহে আৰু নদীৰ মাজত যে ইমান সুন্দৰ এটা দ্বীপ আছে, সেই দ্বীপটোৰ পৰা তেওঁলোকে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহে। উমানন্দ এতিয়া কেৱল ধাৰ্মিক লোকৰ বাবে বা ভক্তপ্ৰাণ লোকৰ বাবে এক ধাৰ্মিক উপাসনাস্থলী হৈ থকা নাই। উমানন্দ ইতিমধ্যে অসমৰ পৰ্যটন উদ্যোগৰ এক গুৰুত্বপূৰ্ণ স্থান হৈ পৰিছে। উমানন্দৰ যোগেদি এতিয়া অসমে বাহিৰতো এটা পৰিচিতি লাভ কৰিছে। আৰু কিছু বছৰ আগলৈকে এটা বিশ্বাস আছে, কিছু বছৰ আগলৈকে মানুহে সেই কথাটো গম পোৱা নাছিল, কিন্তু আজিকালি আচলতে এতিয়া সকলো যাত্ৰীয়ে বা যিখিনি আধ্যাত্মিক লোক তেওঁলোকে সেইটো কৰে যে উমানন্দ দৰ্শন আৰু কামাখ্যা দৰ্শন একেলগে কৰে। কাৰণ উমানন্দ দৰ্শন কৰি কামাখ্যা দৰ্শন নকৰিলে বা কামাখ্যা দৰ্শন কৰি উমানন্দ দৰ্শন নকৰিলে সেই দৰ্শন সম্পূৰ্ণ নহয় বুলি এক লোকবিশ্বাস আছে। সেইকাৰণে আজিকালি সাধাৰণতে কামাখ্যাত যিসকল লোক আহে, কামাখ্যালৈ আহোঁতে মানুহে উমানন্দও দৰ্শন কৰে। গতিকে সেই দিশৰ পৰা এতিয়া ক্ৰমাগতভাৱে দিনে দিনে ইয়াত যাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে। আৰু স্বাভাৱিকতে যাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে আমাৰো দায়িত্ব বাঢ়িছে আৰু নিশ্চয়কৈ চৰকাৰৰো দায়িত্ব বাঢ়িছে। কাৰণ ইয়াক ইতিমধ্যে ধৰ্মীয় উপাসনাস্থলীৰ উপৰিও এক পৰ্যটনস্থলী হৈ পৰিছে। গতিকে আগত সময়ছোৱাত নিশ্চয় আমি এই দিশবোৰ লক্ষ্য কৰিব লাগিব আৰু আমি ইয়াৰ আধ্যাত্মিক যি মানে তাৰ গুৰুত্ব সেইটো অক্ষুণ্ণ ৰখাৰ লগে লগে যাতে এক সুন্দৰ পৰ্যটনস্থলীও হৈ থাকে, সেইটোৰ বাবেও আমি সমানে গুৰুত্ব দিব লাগিব। গতিকে আমি আশা কৰিছোঁ অহা সময়ছোৱাত চৰকাৰৰ সহযোগত আমাৰ যি ইয়াত উমানন্দৰ লগত জড়িত যি বৰদৈৰী সমাজ আছে, সেই বৰদৈৰী সমাজ, আমাৰ পুৰোহিত সমাজ, আমি সন্মিলিতভাৱে এক প্ৰচেষ্টাৰে আমি এই কাম কৰিবলৈ সক্ষম হ'ম। উমানন্দত সাধাৰণতে সকলোৱে জানে এইটো যিহেতু শিৱ মন্দিৰ, ইয়াত প্ৰধানকৈ শিৱৰাত্ৰি খুব ডাঙৰকৈ অনুষ্ঠিত হয়। শিৱৰাত্ৰিৰ দিনা আপোনাৰ ইয়াত হেজাৰ হেজাৰ ভক্ত, অগণন ভক্তই শিৱ দৰ্শনৰ মানে উমানন্দ দৰ্শনৰ বাবে আহে। আৰু সেইদিনা আচলতে লক্ষাধিক ভক্তই এই মন্দিৰ চৌহদলৈ আহে, মন্দিৰ দৰ্শন কৰে। আৰু শিৱৰাত্ৰিটো বৰ ডাঙৰকৈ পতা হয়, এইটো পৰম্পৰাগতভাৱে পতা হয়। তাৰ উপৰিও ইয়াত কেতিয়াবা যজ্ঞ আদিও অনুষ্ঠিত হয়, কিন্তু তাৰ কোনো নিৰ্ধাৰিত তাৰিখ বা বছৰ নাথাকে। আৰু তাৰোপৰি ইয়াত বিভিন্ন মাংগলিক কাৰ্য কৰিব পাৰে, যে কাৰোবাৰ যদি উপনয়ন হয়, এনেধৰণৰ যিবিলাক মাংগলিক কাৰ্য আছে, কোনোবাই ইচ্ছা কৰিলে ইয়াতে কৰিব পাৰে বা কৰে। গতিকে তাৰ কাৰণেও এটা এক উপযুক্ত স্থান। আৰু আজিকালি এটা জনসংখ্যা বৃদ্ধিৰ লগে লগে বা মানুহৰ ঘৰবিলাকত ঠাইও কমি গৈছে, সেইকাৰণে বহুত লোকে আজিকালি মাংগলিক কাৰ্যবিলাকৰ কাৰণে মন্দিৰ প্ৰাংগণেই হেৰি কৰে। যেনেকৈ আমাৰ ওচৰতে শুক্ৰেশ্বৰ মন্দিৰতো তেনেকুৱা হয়, আমাৰ হাজোৰ হয় তেনেকুৱা, আমাৰ হৰগৌৰী মন্দিৰতো তেনেকুৱা ব্যৱস্থা আছে, কামাখ্যাত আছে বিবাহ হোৱাৰ ব্যৱস্থা। গতিকে ইয়াতো একেদৰে ইয়াতো উমানন্দতো ইয়াত বিভিন্ন মাংগলিক অনুষ্ঠান কৰিব পৰাৰ সুবিধা আছে। আৰু ইয়াত খৰচ একেবাৰে কম, তদুপৰি এক পবিত্ৰ স্থানত এক পবিত্ৰ কাম হয়। গতিকে সেই দিশৰ পৰাও আজিকালি বহু লোকে এই উমানন্দক মানে মাংগলিক কাৰ্যৰ কাৰণে এক উপযুক্ত স্থান বুলি গণ্য কৰে, বিবেচনা কৰে। গতিকে এইখিনি আমাৰ উমানন্দৰ লগত জড়িত যিখিনি মাংগলিক কাৰ্য, এইখিনি আমাৰ হৈ আছে উমানন্দৰ লগত এতিয়ালৈকে। আৰু আমি আশা কৰিছোঁ যদি আমি আৰু ইয়াৰ যদি সা সুবিধা যদি আৰু বৃদ্ধি কৰিব পৰা যায়, অনাগত সময়ছোৱাত নিশ্চয় ইয়াৰ সুযোগ আৰু বৃদ্ধি পাব। কিন্তু আমাৰ এটা দুৰ্ভাগ্য যে এইটো আপোনালোকে দেখিছে, এইটো এটা ক্ষুদ্ৰ দ্বীপ। আৰু দ্বীপটো যেতিয়া আপুনি
ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰৰ পৰা যিকোনো এটা পাৰৰ পৰা উত্তৰ গুৱাহাটীৰ দিশৰ পৰাই হওক বা গুৱাহাটীৰ দিশৰ পৰাই হওক এই দ্বীপটো যেতিয়া বাৰিষাকালি বিশেষকৈ চাব গছ গছনি যেতিয়া একদম সুন্দৰ হৈ থাকিব তেতিয়া ইয়াক দেখিবলৈ এটা ময়ূৰৰ দৰে লাগে আৰু সেইকাৰণে ব্ৰিটিছসকল ইয়ালৈ আহি এইটোক পিকক আইলেণ্ড নাম দিছে গতিকে সেইটো এটা বেটো ব্ৰিটিছে দিয়া নাম সেইটো পিকক আইলেণ্ড কিন্তু আমাৰ ভস্মাচল আমাৰ যিটো আমাৰ পুৰাণ মতে আমি যি পাওঁ ইতিহাস মতে যি পাওঁ আমাৰ লোকবিশ্বাস মতে যি পাওঁ এইটো ভস্মাচল কিন্তু সেইটোক ব্ৰিটিছসকলে আহি পিকক আইলেণ্ড নাম দি গৈছে গতিকে আমি জাগা যেহেতু কম এই পিকক আইলেণ্ডত গতিকে আমাৰ সা সুবিধাও সীমিত গতিকে তাৰ মাজতে আমি গোটেইখিনি কাম নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰি আহিছোঁ আৰু আগলৈও চেষ্টা কৰি যাম ককাহঁত ইয়াতেই আছিলে তেতিয়া খুব সীমিত একেবাৰে সীমিত সা সুবিধা তেতিয়া ককাহঁতৰ মুখত কিছুমান কাহিনী শুনিছিলোঁ যেনে ধৰক মন্দিৰত সাধাৰণতে সন্ধিয়াৰ পিছত আৰু তাত পুৰোহিতে প্ৰৱেশ নকৰে আৰতি হোৱাৰ পিছত চাকি বন্তি জ্বলি থাকে কিন্তু পুৰোহিতে মন্দিৰৰ মূল দুৱাৰ বন্ধ কৰি ওলাই আহে কিন্তু তাৰ পিছতো ককাহঁতে অনুভৱ কৰে যেন মন্দিৰৰ ভিতৰত কোনোবাই কথা পাতিছে বা কোনোবাই যেন বিচৰণ কৰি আছে মন্দিৰৰ ভিতৰত এই ধৰণৰ কথা ককাহঁতে অনুভৱ কৰে আৰু ককাহঁতৰ সেইটোৱে সাহস আছিল কাৰণ ভৰ বাৰিষা যেতিয়া ইয়াত 2-3জন মাত্ৰ পুৰোহিত থাকে তেতিয়া মানে আৰু তেতিয়া ইয়াত কোনো ধৰণৰ অন্য পোহৰৰ ব্যৱস্থা নাছিল মিঠাতেলৰ চাকিৰে কেৱল ককাহঁতে চলিছিলে গতিকে সেই সময়ত ককাহঁতৰ এনেকুৱা লাগে সাহস এটা আছিলে যে আছে মানে ইয়াত মানে আমি ভগৱানৰ লগতে আছোঁ গতিকে আমাৰ একো বিপদ নহয় সেই ধৰণৰ অনুভৱ কিন্তু আগৰ পুৰোহিতসকলে পাইছিলে এতিয়াও পায় কিছুমানে গতিকে এই ধৰণৰ এক লোকবিশ্বাস আছে বা আমি এইবিলাক ককাহঁতৰ মুখেৰে শুনা কাহিনী গতিকে নিশ্চয় কিবা এটা আৰু কিন্তু এটা ঠিক যে যেতিয়া মহাদেৱে যেতিয়া আপোনাৰ হেৰি সতীৰ দেহ লৈ মৃতদেহ লৈ পেলাই সতীৰ দেহ এটেক কৰাৰ পিছত সতীৰ দেহ লৈ পেলাই যেতিয়া মহাদেৱে ঘূৰি ফুৰিছিল গোটেই অনাই বনাই ঘূৰি ফুৰোঁতে কৃষ্ণই সুদৰ্শন চক্ৰৰে সতীৰ দেহটো 2:11 অৰ্থাৎ 51 খণ্ডত বিভক্ত কৰিছিলে আৰু এই স্থানতেই শিৱই ধ্যানত মগ্ন হৈছিলে গতিকে ভাৰতবৰ্ষৰ যিখিনি জীৱন্ত পীঠস্থান বুলি কোৱা হয় মানে যিখিনি জাগ্ৰত পীঠস্থান বুলি কোৱা হয় তাৰ ভিতৰত গোটেই ভাৰতবৰ্ষৰ আধ্যাত্মিক সমাজে উমানন্দকো এখন বুলি বিশ্বাস কৰে গতিকে সেই ধৰণৰ ঘটনাৰ আমাৰ ইয়াতে থকা পুৰোহিত বা আগৰ পূৰ্বৰ লোকসকলে সেই ধৰণৰ ঘটনাৰ মুখামুখি হৈছে বা সেই ধৰণৰ ঘটনাৰ সাক্ষী হৈছে আমি আজি ভাল পালোঁ যে উপাসনা চেনেলে উমানন্দৰ বিষয়ে তেখেতসকলৰ চেনেলৰ যোগেদি ৰাইজক জনোৱাৰ এটা প্ৰয়াস কৰি আমাৰ মাজলৈ আহিছে উমানন্দৰ জন্ম উৎপত্তি ইয়াৰ আধ্যাত্মিক বিশ্বাস এই উমানন্দৰ গুৰুত্ব ইত্যাদি কথাবোৰ আপোনালোকে ৰাইজক জনোৱাৰ কাৰণে ইয়ালৈ আহিছে তথ্য সংগ্ৰহ কৰিছে আমি জানো ইয়াৰ যোগেদি যিসকল লোকে উমানন্দৰ বিষয়ে বিশেষভাৱে নাজানিছিল কিছু পৰিমাণে হ'লেও জানিবলৈ সক্ষম হ'ব আৰু যিসকল আধ্যাত্মিকভাৱে বা এই মন্দিৰৰ ওপৰত বিশ্বাস ৰাখে তেওঁলোকেও কিছু হয়তো নতুন কথা জানিবলৈ সক্ষম হ'ব গতিকে এইটোৱে নিশ্চয়কৈ আমাৰ আৰু ই ভৱিষ্যত প্ৰজন্মকো উপকৃত কৰিব উমানন্দৰ বিষয়ে জনাত গতিকে নিশ্চয়কৈ আপোনালোকৰ এই প্ৰচেষ্টা শলাগিবলগীয়া মই আপোনালোকক এই প্ৰচেষ্টা হাতত লোৱাৰ বাবে আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা পূজাৰীসকলৰ তৰফৰ পৰা আৰু আমাৰ বৰদেউৰী সমাজৰ তৰফৰ পৰা আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ